ছাৰৰ পৰা অকণমান আমি যিহেতু একো নাজানো ছাৰৰ পৰা অকণমান জ্ঞান আহৰণ কৰিব বিচাৰিছোঁ। এই যে প্ৰজ্ঞাজ্যোতি আপোনালোকে দেখিছে ডক্টৰ জ্যোতিপ্ৰসাদ মেধি, এই কিতাপখন ছাৰৰ উন্মোচন হৈছে যোৱাকালি আমেৰিকাত। ছাৰৰ পৰা জানিম মানে ডক্টৰ জ্যোতিপ্ৰসাদ মেধি কোন হয় আৰু কিয় তেখেতৰ ওপৰত ছাৰে জীৱনী লিখিলে, তাৰ পৰা অকণমান আমি চমুকৈ জানিম। ডক্টৰ জ্যোতিপ্ৰসাদ মেধি 1924 চনৰ 1 জুলাইত ৰামদিয়াত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ দেউতাকৰ নাম বিনেন্দ্ৰ চন্দ্ৰ মেধি আৰু মাকৰ নাম কাদম্বৰী মেধি। তেখেতে প্ৰথম শিক্ষা আৰম্ভ হৈছিল ৰামদিয়াতে, তাৰপিছত ডিব্ৰুগড়ত তেওঁৰ শিক্ষা আৰম্ভ হয়। 1940 চনত ডিব্ৰুগড় চৰকাৰী ল'ৰা হাইস্কুলৰ পৰা অসমৰ ভিতৰত ৫ম স্থান দখল কৰি তেওঁ উত্তীৰ্ণ হয়। তাৰপিছত কটন কলেজত ISc আৰু BSc অনাৰ্ছত তেওঁ কটন কলেজৰ একমাত্ৰ অনাৰ্ছ গ্ৰেজুৱেট তেওঁৱে হৈছিল। তাৰপৰা 1947 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বিশুদ্ধ গণিতত আগৰ যিবিলাক অভিলেখ আছিল, পূৰ্বৰ যিবিলাক অভিলেখ সেই সকলোবোৰ ভংগ কৰি তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ 4টা সোণৰ পদক লাভ কৰিছিল। তেতিয়া অসম আৰু বেংগলৰ এটা জাগৰণ হৈছিল যে অসমৰ এজন ল'ৰাই তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ সকলো অভিলেখ ভংগ কৰি MSc স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ কটন কলেজত আহি অধ্যাপনা কৰে। তাৰপিছত তেওঁ মানচেষ্টাৰলৈ MS পঢ়িবলৈ যায় আৰু তাৰপিছত পেৰিছ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডক্টৰেট ডিগ্ৰী লয়। তাৰপিছত তেওঁ আহি গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে গণিত আৰু পৰিসংখ্যা বিজ্ঞানৰ অধ্যাপক হিচাপে কাম কৰে। গণিত আৰু পৰিসংখ্যা বিজ্ঞানৰ তেওঁ মুৰব্বী অধ্যাপক হিচাপে কাৰ্য কৰে আৰু তেওঁ এটা সময়ত ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত আছিল। তেওঁ পৰিসংখ্যা বিজ্ঞানটো বিশ্বমানৰ এটা বিজ্ঞান শাখা হিচাপে গঢ়ি তুলিছিল। তেওঁ যি পাণ্ডিত্য মেধা গোটেই বিশ্বতে বিয়পি পৰিছিল। সেইকাৰণে বিশ্বৰ বিখ্যাত বিশ্ববিদ্যালয়সমূহে তেওঁক অতিথি অধ্যাপক হিচাপে আমন্ত্ৰণ কৰিছিল। আনকি আমেৰিকাৰ মটৰ ল কোম্পানীৰ তেওঁ বিজ্ঞানী উপদেষ্টাও তেওঁক নিযুক্তি দিছিল। তেওঁ বিশ্বমানৰ 5খন পৰিসংখ্যা বিজ্ঞানৰ কিতাপ লিখিছিল। এই গ্ৰন্থকেইখন এতিয়াও বিশ্বৰ বিখ্যাত বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি হিচাপে চলি আছে। তেওঁৰ প্ৰায় 50খনমান গৱেষণা পত্ৰ প্ৰকাশ হৈছে। তেওঁ 1917 চনত মৃত্যু হয়। তেওঁ বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয় দেশৰ বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ সন্মান উপাধি প্ৰদান কৰে। প্ৰায় 7-8 কিলোমিটাৰ মান আহি এই যি ৰামদিয়া, এই ৰামদিয়া ঠাইত আমাৰ বিশিষ্ট বুলি ক'লেও ভুল হ'ব, একেবাৰে বিশ্ববন্দিত মানে আমাৰ ডক্টৰ জ্যোতিপ্ৰসাদ মেধি ডাঙৰীয়ালৈ শ্ৰদ্ধা জনাইছো। আমাৰ এই সৰু গাঁওখনিত এখেতৰে জন্মগ্ৰহণ হৈছিল আৰু লগতে এখেতৰ যিখন জীৱনী আমাৰ ৰামদিয়াৰ মহেন্দ্ৰনাথ ডেকা ডাঙৰীয়া ছাৰে লিখিলে। ছাৰকো সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। আৰু এই কিতাপখনেই প্ৰজ্ঞাজ্যোতিখন যোৱাকালি আমেৰিকাত উত্তৰ আমেৰিকাত অসম সাহিত্য সভাৰ শাখাই অসম সাহিত্য সভাৰ শাখাই উন্মোচন কৰিলে। আৰু এইখন ইংৰাজীলৈ ডক্টৰ শকুন্তলা চৌধুৰীয়ে ইংৰাজীলৈ অনুবাদ কৰিব। হয়, বহুত ভাল লাগিল। আৰু এখেত আছিল এজন মানে আপুনি টিচাৰ কাম কৰিছিল নহয়? মই 3 বছৰ ছোৱালী হাইস্কুলত শিক্ষকতা কৰিছিলোঁ। তাৰপিছত মই ৰেলৱেলৈ গ'লোঁ। ৰেলৱেত চিফ কমাৰ্চিয়েল পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰিছোঁ। হয়, আৰু আহি ইমানেই ভাল লাগিল। আচলতে এখেতক মই চিনি পোৱা নাছিলোঁ, তেখেতৰ পৰিবাৰক চিনি পাইছিলোঁ। জনতা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ তেখেত প্ৰধান শিক্ষয়িত্ৰী, ৰামদিয়া আদৰ্শৰ তেখেত প্ৰধান শিক্ষয়িত্ৰী। আৰু মই য়োগাৰ থ্ৰুদি তেখেতক য়োগাৰ জৰিয়তে ষ্টুডেণ্টসকলক য়োগা শিকাব আহি তেখেতৰ লগত ভাল চিনাকি এটা হোৱাৰ কাৰণে বাইদেউ মোক খুব ঘৰত মাতিছিলে। আৰু আজি মই ঘৰত আহিছিলোঁ, আহি ৰুমটোত সোমাই এনেকুৱা এটা পৰিৱেশ পালোঁ
সঁচাকৈ আমি একোই নহয়, আমি একোই নাজানো। মানে এখেতে ৰিটায়াৰ্ডৰ পিছত আগতে বহুত কিতাপ তেখেতে হেৰি কৰিছিলে, কিন্তু ৰিটায়াৰ্ডৰ পিছত তেখেতৰ এই কিবা পুথিভঁৰাল, এই পুথিভঁৰাল গঢ় লৈ উঠিছে মা দেউতাৰ নামত। হয়, তেখেতে ক'লে পুথিভঁৰালটোৰ নাম 2009 চনত স্থাপন কৰা হৈছিল। 2009 চনত মা দেউতাৰ নাম খৰ্গেশ্বৰ ডেকা ভাগ্য ডেকা স্মৃতি পুথিভঁৰাল। ইয়াতো প্ৰায় 5000ৰো অধিক কিতাপ আছে। হয়, আপোনালোকে পুথিভঁৰালটো দেখিছে। আৰু এখেতে কোৱা মতে আমি এদিন লংকেশ্বৰতো যাম। লংকেশ্বৰতো তেখেতৰ ঘৰ আছে, গুৱাহাটী লংকেশ্বৰত। আৰু তাতো মানে এনেকুৱাকৈ একদম ধুনীয়াকৈ এটা মানে পুথিভঁৰাল সংগ্ৰহ কৰি আছে। তেখেতৰ ল'ৰাই পুথিভঁৰাল এটা সংগ্ৰহ কৰিছে লংকেশ্বৰত। আৰু তেখেতে ইতিমধ্যে বহুত কেইখন কিতাপ লিখিছে, আপোনালোকে দেখিছে। এয়া মহেন্দ্ৰনাথ ডেকা ৰাম দিয়া ঐতিহ্য আৰু গৰিমা লিখিছে। তাৰপিছত ইয়াতেও এইখন আছে ভাষাবিদ পণ্ডিত কালিৰাম মেধিৰ জীয়নী, মহেন্দ্ৰনাথ ডেকা আপোনালোকে দেখিছে। আৰু 4খন আছে। তেখেতে আজি আহি কেনে সোমাই মই তেখেতক এই কিতাপ মানে লিখনি লিখি থকা অৱস্থাতে দেখিছো। আৰু সেয়েহে অকণমানি ভিডিঅ'টো মই আপোনালোকলৈ এৰি দিলো। আপোনালোকেও পাৰিলে সাহিত্যৰ লগত জড়িত থাকিব আৰু কলমৰ পৰা নিগৰি হোৱা এই ভাষা সাহিত্যৰ লগত যদি আমি জীয়াই ৰাখিব নোৱাৰো, এই সাহিত্যক যদি আমি বিশ্লেষণ কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ অসমীয়া হোৱাৰ মৰ্যাদা আচলতে খুব নাই বুলিয়ে ক'ব লাগিব। গতিকে আমাৰ ভাষা সংস্কৃতিক এখেতসকলৰ দৰে শ্ৰদ্ধাৰ ছাৰসকলৰ দৰে এখেতসকলে ভাষাৰ সংস্কৃতিক আমাৰ জীয়াই ৰাখিছে। জয় আই অসম।